হাই গাইজ, আমি আহিছোঁ ঢেকীয়াজুলিত। বিশ্বকৰ্মা পাহাৰ বুলি কয় এই অঞ্চলটো। ঢেকীয়াজুলিৰ পৰা মোটামুটি 8 কিলোমিটাৰমান দূৰ। ইয়াত বিশ্বকৰ্মা নিজে সাজি উলিওৱা এটি প্ৰকাণ্ড ঘৰ। আৰু ইয়াত আহি মই জানিব পৰা মতে এই ঘৰটো বিশ্বকৰ্মা নিজেই বনাইছিলে তেওঁ। আৰু এই ঘৰটো আপোনালোকে দেখিছে যে এতিয়া সম্পূৰ্ণৰূপে ভাঙি আছে, ভাঙা ঘৰ এটি। ইয়াত আহি জানিব পৰা মতে এই ঘৰটি ভাঙিছিলে শিৱই। ইয়াৰ আশে পাশে আছে গুপ্তেশ্বৰ মন্দিৰ। গুপ্তেশ্বৰ মন্দিৰটো বিশ্বকৰ্মাই বনাইছিলে। আৰু এইটো যেতিয়া বিশ্বকৰ্মাই যেতিয়া এই ঘৰটো বনালে, প্ৰকাণ্ড ঘৰটো, তেতিয়া শিৱক চাবলৈ মাতিছিলে ইয়ালৈ। তাৰপিছত শিৱই দেখিলে যে তেওঁৰ ঘৰতকৈ এই ঘৰটো বেছি সৌন্দৰ্য, বেছি আকৰ্ষণীয় হৈছিলে, বহুত ডাঙৰ হৈছিলে। সেইকাৰণে ঈৰ্ষা কৰি শিৱই এই ঘৰটো ভাঙি দিছিলে। তো এই ভঙা ঘৰটো এতিয়াও আজি হাজাৰ হাজাৰ বছৰৰ কাহিনী। এই ভঙা ঘৰটো এতিয়াও আছে, আপোনালোকে দেখিছে। ইয়াত খুব ধুনীয়া ঠাই। এয়া এতিয়া এটি ঘৰ নহয়, কেৱল এয়া মন্দিৰ হৈ পৰিছে। চাওক আপোনালোকে, এয়া চাওক গাইজ, এয়া বিশ্বকৰ্মা ভগৱানে সাজি উলিওৱা এটি ঘৰ, প্ৰকাণ্ড ঘৰ আছিলে, যিটো ঘৰ নেকি শিৱই ভাঙি পেলাই দিলে ঘৰটো। এয়া মোৰ বন্ধু, ইয়াক উঠাব লাগে বোলে। হ'ব, এইটো ভিডিঅ' কৰি আছোঁ, পোষ্ট দি লাভ নাই। এয়া চাওক কিমান প্ৰকাণ্ড ঘৰ আছিলে। এই ঘৰটো থকাহেঁতেন আজি চাবলৈ কিমান মানুহ আহিলে হয়, কিমান ভাল লাগিলেহেঁতেন। কিন্তু আজিও আহে মানুহ ইয়ালৈ, বহুত মানুহ আহে। এই ভঙা ঘৰটোৱে চাবলৈ বহুত মানুহ আহে ইয়ালৈ। আপোনালোকেও আহিব পাৰে এই ঘৰটোত। এতিয়া ঘৰ হৈ থকা নাই বাৰু। খুব ধুনীয়া, কিমান ডাঙৰ ঘৰ আছিলে, এতিয়া আপোনালোকে কল্পনা কৰি চাওক। আপোনালোকে আহিব ইয়ালৈ, চাব আহি। হেল্ল' গাইজ, এইবাৰ আকৌ আমি আহিছোঁ গুপ্তেশ্বৰ দেৱালয়। ইয়াক শিঙৰি মন্দিৰ বুলি কোৱা হয়। ঢেকীয়াজুলিৰ পৰা, টাউনৰ পৰা 11 কিলোমিটাৰ দূৰ এই শিঙৰি মন্দিৰ। আপোনালোকক মই এই গুপ্তেশ্বৰ দেৱালয় মই দেখুৱাবলৈ বিচাৰিছোঁ। আৰু এই মন্দিৰ কেনেধৰণে স্থাপন হৈছে সেই বিষয়ে মই অকণমান ক'ব চেষ্টা কৰিম। আপোনালোকে চাওক, এই মন্দিৰ ওপৰত পাহাৰ আছে। ইয়ালৈ আহি জানিব পৰা মতে এই মন্দিৰটো বিশ্বকৰ্মা দেৱতাই স্থাপন কৰিছিলে বাণ ৰজাৰ দিনত। তেতিয়া বাণ ৰজা শোণিতপুৰৰ ৰজা আছিলে। বিশ্বনাথ চাৰিআলিত তেওঁ 172টা শিৱলিংগৰে এটি ধাম স্থাপন কৰিছিলে। তাৰ পৰা শ্ৰীকৃষ্ণই নাৰদৰ দ্বাৰা তাৰ পৰা শিৱলিংগ এটি চুৰ কৰি আনি এই শিঙৰি পাহাৰত গুপ্তভাৱে ৰাখিছিলে। আৰু তাৰ পৰাই সেইকাৰণে ইয়াত গুপ্তভাৱে ৰখাৰ কাৰণেই গুপ্তেশ্বৰ মন্দিৰটো স্থাপন হয়। আৰু সেই নাৰদৰ পৰা তাৰপিছত শিৱলিংগটো বিশ্বকৰ্মা দেৱতাই এইখিনিত ৰাখি মন্দিৰটো স্থাপন কৰে। এইখিনিয়ে জানিব পৰা মতে এইখিনিয়ে জানিম। আৰু আপোনালোকে চাব পাৰে।